তো হে গাইজ গুড মৰ্ণিং স্বাগতম টু ৰন্টুজ ব্লগ। মই বৰ্তমান আছোঁ ডিব্ৰুগড়ত। আজি অলপ ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, মানে ভাল হ'ব গৈছে। আজি মই যাম অসম মেডিকেল কলেজৰ ওচৰতে থকা ৰাধাকৃষ্ণ মন্দিৰলৈ। তো আপোনালোকে ভিডিঅ'টো চাব অলপ পাছলৈকে। আজি ভিডিঅ'টো অলপ ধুনীয়া হ'ব গৈ আছে। মানে মই ডিব্ৰুগড়ত থকা মেইন কাৰণটো হৈছে কাৰণ মই ডিব্ৰুগড়তে অসম মেডিকেল কলেজতে ডি ফাৰ্ম কৰ্চটো কৰি আছোঁ, মানে ডিপ্ল'মা ইন ফাৰ্মাচী কৰ্চটো কৰি আছোঁ। সেইকাৰণে মই বৰ্তমান ডিব্ৰুগড়তে থাকিবলগীয়া হৈছে। ৰুম এটা লৈ আছোঁ ডিব্ৰুগড়তে, আৰু আপোনালোকক আজি মন্দিৰটোলৈ লৈ যাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো গাইজ আহি পাইছোঁহি আৰু মন্দিৰটোৰ ওচৰত গেটৰ সন্মুখত। তো গা চা ধুলোঁ ৰুমত, তাৰ পৰা কিবা এটা খাই পটককৈ আহি পাই গ'লোহি। আপোনালোকক দেখাম, চাই থাকক। ভিউটো কি ধুনীয়া চাওক আপোনালোকে। অলপমান মন্দিৰটোৰ ভিতৰৰ ফালে যাওঁচোন ব'লক। তো আপোনালোকে মন্দিৰটোৰ ফালে আহিব। যদি টাউনৰ ফালে থাকে, মন্দিৰটোৰ ফালে আহিলে আপোনালোকৰ মনটো বহুত ভাল লাগিব। মন্দিৰটোলৈ আহিব আপোনালোকে। ইয়াত বহাৰ কাৰণে ধুনীয়া জেগাও আছে, ফুল চুলো ৰুই থোৱা আছে ধুনীয়াকৈ। ধুনীয়া পৰিৱেশটো, বহিও ভাল লাগে তাত। তো গাইছ অলপ মন্দিৰটোৰ ওপৰৰ ফালে যাওঁচোন ব'লক, চাওঁগৈ কি আছে, আপোনালোকক দেখাই থাকিম। মন্দিৰটো বহুত চাফা হয়, ধুনীয়াকৈ চাফা কৰি থৈছে একদম মানুহে, বহুত ধুনীয়া। তো গাইছ সেয়া ৰাধা আৰু কৃষ্ণক ধুনীয়াকৈ মূৰ্তি হিচাপে স্থাপন কৰা আছে। সেৱা এটা কৰিলোঁ আৰু তাৰ পৰা চালোঁ, ধুনীয়া লাগিলে চাই। তো গাইছ ডিব্ৰুগড়ৰ মেডিকেলৰ পৰা ওচৰতে থকা এইটোৱে হৈছে ৰাধাকৃষ্ণ মন্দিৰ। আপোনালোকে চাবলৈ আহিব পাৰে ধুনীয়াকৈ। ডিব্ৰুগড় মেডিকেলৰ ওচৰতে আছে, মানে অসম মেডিকেল কলেজৰ ওচৰতে আছে। তো গাইছ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ধুনীয়া, ইয়াত বহি মজা লাগে। তো গাইছ মন্দিৰটো বহুতেই ধুনীয়া হয়, আপোনালোকে আহিব চাবলৈ। ইয়াতে বহিবও পাৰিব, বহাৰ জেগা ধুনীয়াকৈ আছে। আৰু
বহাৰ জেগা ধুনীয়াকৈ বনাই থোৱা আছে ইয়াত। চাৰিওকাষে ধুনীয়াকৈ ফুল চুল লগাই থোৱা আছে মন্দিৰটোৰ চাৰিওফালে।